সমূহ অসমবাসীৰ লগতে বন্ধু বান্ধৱ শুভাকাংক্ষীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা ওলগ যাচিলোঁ। আজিৰ দিনটো কি কিয় বিখ্যাত তাৰে বতৰালৈ আমি আহিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। আজি বছৰৰ প্ৰথম দিন শুক্লা একাদশী 17 পুহ। আজি সূৰ্যোদয়ৰ সময় 6:21:41, সূৰ্যাস্তৰ সময় 5:18:41। এতিয়া আহোঁ বুৰঞ্জী পাতত আজিৰ দিনটো। 45ত জুলিয়ান কেলেণ্ডাৰ সূচনা হয়। 404ত ৰোমৰ সৰ্বশ্ৰেষ্ঠ গ্লিডিয়েটৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। 630ত হজৰত মহম্মদে মক্কালৈ যাত্ৰা আৰম্ভ কৰে। 990ত কিয়েভিন ৰুছ জুলিয়ান পঞ্জিকা গ্ৰহণ কৰে। 1438ত হেপছবাৰ্গ বংশৰ দ্বিতীয় এলবাৰ্ট হেনৰীৰ ৰজা হিচাপে অধিষ্ঠিত হয়। 1600ত স্কটলেণ্ডত জুলিয়ান পঞ্জিকাৰ প্ৰচলন আৰম্ভ হয়। 1651ত ইংলেণ্ডৰ দ্বিতীয় চাৰ্লছ স্কটলেণ্ডৰ ৰজা হিচাপে অভিষিক্ত হয়। 1673ত নিউয়ৰ্ক আৰু বষ্টন চহৰৰ মাজত নিয়মিত ডাক যোগাযোগ আৰম্ভ হয়। 1779ত কলকাতা লণ্ডনৰ মাজত ডাক যোগাযোগ ব্যৱস্থা আৰম্ভ হয়। 1809ত কলকাতাস্থিত বেংক অৱ কেলকাতাৰ নাম পৰিৱৰ্তন কৰি নতুন নাম বেংগল বেংক ৰখা হয়। 1828ত কলকাতাত সংস্কৃত কলেজ স্থাপিত হয়। 1959 চনত ফিডেল কাষ্ট্ৰৰ নেতৃত্বত কিউবাৰ বিপ্লৱ আৰম্ভ হয়। 1961ত ভাৰতীয় সাৰ নিগম প্ৰতিষ্ঠা কৰা হয়। 1892 চনৰ আজিৰ দিনটোতে মহাদেৱ দেশাই, এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী, পণ্ডিত আৰু লেখক, তেওঁৰ জন্ম হৈছিল। তেওঁক মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব হিচাপে জনাজাত। মহাদেৱ দেশাই গুজৰাটী, বাংলা, ইংৰাজী ভাষাৰ এজন উৎকৃষ্ট লেখক আছিল। ইয়াৰ উপৰি তেওঁ গুজৰাটী ভাষাৰ এজন অনুবাদক হিচাপে গণ্য কৰা হৈছিল। 1955 চনত মহাদেৱ ভাইনী ডায়েৰীৰ বাবে তেওঁক মৰণোত্তৰভাৱে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। 1894 চনৰ আজিৰ দিনটোতে সত্যেন্দ্ৰ নাথ বসু, এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু তাত্ত্বিক, পদাৰ্থবিজ্ঞানৰ বিশেষজ্ঞ পদাৰ্থবিজ্ঞানী আছিল। তেওঁক 1954 চনত ভাৰত চৰকাৰে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মবিভূষণ বঁটা প্ৰদান কৰিছিল। 1913 চনৰ আজিৰ দিনটোতে পাৰ্বতী কুমাৰ গোস্বামী, এগৰাকী ভাৰতীয় আইনবিদ, অসম আৰু নাগালেণ্ডৰ কাৰ্যকৰী ৰাজ্যপাল আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল। উল্লেখযোগ্য যে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ আছিল। তেওঁৰ মৃত্যু হৈছিল 1992 চনত। 1914 চনত আজিৰ দিনটোতে শৰৎচন্দ্ৰ সিংহ, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, অসমৰ পঞ্চমগৰাকী মুখ্যমন্ত্ৰী আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমাজতান্ত্ৰিক আৰু জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা আছিল। তেওঁ 31 জানুৱাৰী 1972 চনৰ পৰা 12 মাৰ্চ 1978 লৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1937 চনৰ আজিৰ দিনটোতে প্ৰকাশী টোমৰ, ভাৰতীয় শ্বুটিং ক্ৰীড়াবিদ তথা বিশ্বৰ জ্যেষ্ঠতম শ্বাৰ্পশ্বুটাৰ, তেওঁৰ জন্ম হৈছিল। 1943 চনৰ কুলেন্দু পাঠক, অসমীয়া অধ্যাপক, গৱেষক, বিজ্ঞানী, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা আৰু প্ৰশাসক, তেওঁৰ জন্ম হৈছিল। 1945 চনত ইউমলেম্বৰ গিম্বিনী দেৱী, ভাৰতীয় কণ্ঠশিল্পী তথা নৃত্যশিল্পী, তেওঁৰ জন্ম হৈছিল। 1950 চনত ৰাহত ইন্দুৰী, উৰ্দু কবি, শ্বেয়াৰ আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ, তেখেতৰ জন্ম হৈছিল। 1950 চনত দীপা মেহতা, ভাৰতীয় মূলৰ ছবি পৰিচালক আছিল তেওঁৰ জন্ম হৈছিল। 1960 চনৰ আজিৰ দিনটোতে বিদ্যুৎ চক্ৰৱৰ্তী, অসমীয়া অভিনেতা আৰু চলচ্চিত্ৰ আৰু মঞ্চ নাট্যকাৰ, পৰিচালক, তেখেতৰ জন্ম হৈছিল। 1973 চনৰ আজিৰ দিনটোতে আনন্দ কুমাৰ, ভাৰতীয় গণিতৰ এগৰাকী প্ৰশিক্ষক আছিল, তেওঁৰ জন্ম হৈছিল। 1975 চনত সোণালী বেন্দ্ৰে, ভাৰতীয় অভিনেত্ৰী, তেখেতৰ জন্ম হৈছিল। 1978 চনত বিদ্যা বালন, ভাৰতীয় এগৰাকী অভিনেত্ৰী, তেখেতৰ জন্ম হৈছিল। 1988 চনৰ আজিৰ দিনটোতে গীতাঞ্জলি থাপা, ভাৰতীয় অভিনেত্ৰী, তেখেতৰ জন্ম হৈছিল। 1992 চনত ভাগ্যৱতী কছাৰী, ভাৰতীয় বক্সাৰ, তেখেতৰ জন্ম হৈছিল। 1883 চনৰ আজিৰ দিনটোতে নাথান ব্ৰাউনৰ মৃত্যু হৈছিল।
2014 চনৰ আজিৰ দিনটোতে নীলমকান্ত বৰুৱা তেখেতৰ মৃত্যু হৈছিল। ভিডিঅ'টো চাই যদি ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ ভিজিট কৰিছে তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।